ও হরি ও প্রবেশ করুত শ্রীরাম সকন্ত কৌতিজিত জগত পালকুদেব দুষ্ট দানব দ্বারকম দুষ্ট দানব দ্বারকম দুষ্ট দানব দ্বারকম দুষ্ট দানব প্রথম রগ তল একতল
নারায়ণ নমস্কৃত দেবী সরস্বতী চাচুর্যয়া মুদিরতা শ্রী রাম শ্রী রাম শ্রী রাম প্রিয় জানকী, ভাই লক্ষ্মণ দাদা হত্যা পালি রাসভোগ ত্যাগ করে প্রকৃতির নন্দন বন অমিয় সুখ পাম বলি আশা কৰিছিল, কিন্তু আজি এক অশান্তিয়ে মোৰ মন প্ৰাণ দুৰ্বল কৰি তুলিছে। দাদা প্রিয়ে, দাদা লক্ষ্মণ তোমার অশান্তি কারণ ব্যক্ত করা তাক তাক আঁতৰ কৰা উপায় নিশ্চয় ওলাব। প্রিয় জানকী আৰু ভাই লক্ষ্মণ, দাদা তোমালোকৰ দুখ কষ্ট দেখি মোৰ অন্তৰ দহিব লাগিছে। দাদা জানকী, তুমিতো ৰাজৰ্ষি জনকৰ গৃহত নানান ভোগ বিলাসৰ মাজত লালিতা পালিতা চক্ৰৱৰ্তী ৰজা দশৰথৰ প্ৰথমা বোৱাৰী হিচাপে তুমি এইটো অযোধ্যাৰ ৰাজ সিংহাসনৰ গৰাকী আছিলা। কিন্তু চোৱা, নিয়তিৰ নিৰ্মম পৰিহাসত পৰি আজি তোমাৰ এনে অৱস্থা। এদিনৰ ৰাজকন্যা ৰাজবধূ এতিয়া বন্য পশু লগৰীয়া, শৰীৰত জীৰ্ণ বস্ত্ৰ তথা বনৰ ফল মূল আমাৰ খাদ্য। প্ৰিয়, তোমাৰ সুকোমল সুলভ শৰীৰত কাঁইটৰ আঘাত মই কিদৰে সহ্য কৰোঁ প্ৰিয়ে। নিজৰ শৰীৰৰ সকলো যন্ত্ৰণা মই হেলাৰঙে সহ্য কৰিব পাৰোঁ, কিন্তু তোমালোকৰ যন্ত্ৰণা মই সহ্য কৰিব পৰা নাই। দাদা এফালে বৈমাতৃ কৈকেৰীৰ বৰ আৰু আনফালে পিতৃৰ সত্য অংগীকাৰৰ মতে 14 বছৰ বনবাস কেৱল ৰামৰ হেপালনি। দাদা তোমালোকে মোৰ লগত এই অৰণ্যলৈ কিয় আহিলা? ভাই লক্ষ্মণ, দাদা লক্ষ্মণ, দাদা জানকীক লৈ গুচি যোৱা নিজ ৰাজ্যলৈ। নাই নাই দাদা মই অকলেই বনবাস কৰিম পালন। দাদা দাদা তোমাৰ তোমাৰ সত্য আদৰ্শই আমাকো বনবাস খাটিবলৈ বাধ্য কৰালে। লোকে লোকে শৰীৰৰ ৰক্ত দিও বনবাস ৰাজ্য ৰাজভোগ লাভ কৰে, কিন্তু কিন্তু তুমি পুৰুষাৰ্থ হিচাপে লাভ কৰা ৰাজ সিংহাসনো স্বইচ্ছাৰে ত্যাগ কৰিলা। দাদা তুমি জানা দাদা,
তোমার এই ভাতৃ লক্ষ্মণে তোমাক নেদেখিলেই এখন তেকো থাকিব নোৱাৰো তোমাক তোমাৰ সমান মোৰ কোনো নাই এই বিশ্ব ব্ৰহ্মাণ্ডত প্ৰয়োজন হলে দাদা মই মোৰ এই ক্ষুদ্ৰ প্ৰাণ তোমাৰ বাবে দিম বিসৰ্জন তথাপিও দাদা মই ৰাজ্যলৈ ঘূৰি নাযাওঁ হাই লক্ষ্মণ দাদা মোৰ প্ৰতি তোমাৰ অকৃত্ৰিম স্নেহ প্ৰশংসা নকৰি নোৱাৰো দাদা জগতত এনে ভাতৃ স্নেহ সঁচাকৈ বিৰল প্ৰিয়ে সঁচা দাদা পদ পৰিশ্ৰমী হৃদয় আৰু চিন্তান্ধিক মনক খন্তেক বিশ্বাস দিয়াটো অতি আৱশ্যক তুমি ঠিকেই কৈছা লক্ষ্মণ দাদা প্ৰিয় জানকী নাথ বলা অলপ আগুৱাই খন্তেকে জিৰণি লওঁগৈ
কৰি তাতিষ্ণা এই ৰমণে ৰণ কৰি মোৰ কামানলে তাবানত নিৰ্বাপিত কৰি প্ৰকৃতিৰ এই নন্দন বনত মই এখন ৰচনা কৰিম পূৰ্ণ হৰিৰে এনেক হৰণ কৰিব পাৰিলে মোৰে মংগল মায়াব্য রচনা ঈশ্বর আত্মপন করো প্রিয়ে জানকী নাথ জানকী আৰু ভাই লক্ষ্মণ দাদা দন্দুকা অৰণ্যৰে এইখন এখন অপূৰ্ব কানন চোৱাচোন ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য অতি মনোৰম সঁচাকৈ প্ৰাণনাথ ইমান সুন্দৰ মনোমোহা ঠাই মই আজিলৈকে দেখা নাই বনৰ মাজত ইমান সুন্দৰ ঠাই মই প্ৰথমবাৰ দেখিছোঁ ভাৱ হয় এই দুৰ্লভ পৰিৱেশ এৰি আঁতৰি নাযাম বিশ্বাস নাই জননী আমাক মন্ত্ৰমুগ্ধ কৰি বিপদত পেলাবলৈ এই কোনোবা ৰাক্ষসৰ মায়াৰ চাতুৰি হ'ব পাৰে গতিকে দাদা আমি এই স্থানৰ পৰা কৰো পৰিত্যাগ ব'লা ভাই কোনো কথা নাই তোমাৰ কাৰণে মই ভস্ম হ'বলৈ সাজু এই ৰমণী কামানলে মোৰ প্ৰাণ এতিবাৰ দিয়া মোক স্নেহালিংগন এই ৰমণী আলিংগন দিয়া আলিংগন দিয়া আরে আহা জানে সরি পিয়ালি কোহর ফুলি
দাদা জানকী দেখোন লগত নাই হওয়া শুনা দাদা সুদূৰত শুনিছো জানকীৰ অৰ্তনাদ বোধ হয় কোনোবাই কৰিছে খৰণ বলা দাদা জানকীৰ ৰক্ষাৰ হেতু কি যে ৰাক্ষসৰ মায়াৰ সাতুৰি দুয়ো ভাই থাকোঁতেও লগত জানকীক কৰিলে হৰণ ময়ো যাওঁ জানকীক কৰো উদ্ধাৰ জানকী তুমি হেন দেখিলে সুন্দৰী নাৰী এ দৈত্যৰ মন দূৰ পৰি যায় তুমি হবা ৰাজ্যৰ ৰাণী আৰু মই হম ৰাজ্যৰ একোচতী সম্ৰাট এই ৰমণী আহা কামানলে দগ্ধ মোৰ প্ৰাণ দিয়াম পেৰালিংগন এই ৰমণী আহা এই বলি সাজু খ হে লাগিল না গিল দেখা ভরব জাদ লাগিল না গিল দেখা ভরব জাদ লাগিল না গিল দেখা ভরব জাদ বিপদ ভরে রঘুপতি কবে ধরা ভরে রঘুপতি কবে ধরা ইহে গজারি নরদুকে এরিয়া নগাব হে গজারি নরদুকে এরিয়া নগাব কগজ রূপধারী গুণাবদাব কগজ রূপধারী সাবধান বিরাট লক্ষ্মণক যিনি ভাবিছনে কিৰণত জৰিলো জৰিয়ে এই নাৰস দিব্যবান পাৰ যদি আত্মৰক্ষা কৰ তেন্তে এই হওক যুদ্ধ দে লাগিলে ঘূৰ দেখা পৰব জড দেখা লাগিলে
তুমি মুক্তি লাভ কৰিলা, তোমাৰ আত্মা মোৰ লগতে বিলীন হৈ গ'ল। ভাই লক্ষ্মণ, প্ৰিয় জানকী, ব'লা খন্তেকে বিশ্ৰাম কৰিম। পৰীক্ষা কৰিব নোৱাৰিলো, যুদ্ধৰ অবিহনে সকলো মিছা। কালৰ হুতত সকলো এদিন নাশ হৈ যাব। সঁচা ময়ো বিচাৰো মথগতীয় ৰণ তথা উপযুক্ত বীৰ। গতিকে দাদা, মই এক গুৰুত্বপূৰ্ণ কথা ভাবিছো, দেখে পলে প্ৰকাশ কৰিব পাৰো। ভাতৃ, আনন্দ মনেৰে মই দিছো অনুমতি। মই
মই জম্বু দিব দেখ দ্বিতীয় দেখ বিজয়ৰ কৰিম ঘোষণা আমাৰে বল বিশ্ব নৰ বান্দৰসকলক পৰাস্ত কৰি তোমাক মই পতিম একচ্ছত্ৰী সম্ৰাট সেনাপতি সাজু হোৱা যুদ্ধৰ বাবে হিৰো ধাৰ্য যুৱৰাজ সেনাপতি আছে যত বীৰ মহাবীৰ মানৱ কুলত সকলোকে সুনাম আদেশ জগতত নাই কোনো এনে বীৰ যি আমাৰ সমকক্ষ হ'ব অপেক্ষা মাথো দৈত্যেশ্বৰৰ আদেশ পালে স্বৰ্গ ধ্বংস কৰি এফালৰ পৰা এক বিশ্বজয় প্ৰলয়ৰ কৰিম ঘোষণা সেনাপতি কি চাই আছ কৰ জয়ধ্বনি স্বৰ্গ মধ্য পাতাল উঠলি জয় মায়াবন্ত বীৰৰ জয় মায়াবন্ত বীৰৰ জয় জয় মায়াবন্ত বীৰৰ জয় জয় জয়
থৰথৰি হৈ কম্পবাদ এনেস্থলতে ভাই সুগ্ৰীৱ পৱন পুত্ৰ মায়াবন্ত আৰু ধুমধুমে আমাৰ ৰাজ্য কৰিব আক্ৰমণ গতিকে চাবা যাতে মোৰ ৰাজ্য একো প্ৰমাণতে ঘটাব নোৱাৰে হয় তার বাবে কোনো চিন্তার নয় প্রয়োজন আগত জীবিত তোমার ভাতৃ সুগ্ৰীৱ জীয়াই কোনে প্রমাদ ঘটাব পাৰিব এই চিন্তা নকৰে চিন্তা নকৰিব কালিৰাজ জীৱিত থাকোঁতে এই পৱন পুত্ৰ হনুমান কোন এই সামান্য ৰাক্ষস যদি কোনো মতে স্কিন্দা নগৰত কৰে আক্ৰমণ কৰিম তাকেই দুৰ্যোধনৰ নিকট মহারাজ আমার কপিগণে মিলি খণ্ড বিখণ্ড কৰি ৰাক্ষসক প্ৰথম জমৰ নগৰে এই ক্ষেত্ৰত মই আপোনাক কৰিম সহায় কথো কৰক আদে কপিগণ তোমালোকৰ বীৰত্বত মোৰ নাই অলপ সন্দেহ কিন্তু সেই মায়াবন্ত সামান্য ৰাক্ষস নহয় ইমান বলত বলিয়ান হৈ দিবমান কৰিছে গতিকে কপিগণ বলা জপিয়াই পৰো সেই ৰাক্ষসৰ ওপৰত অধম বালে তহঁতৰ সিংহৰ দুৱাৰত আজি মায়াবন্ত দমদমে বালে এই নেকি দমদমি আৰু মায়াবন্ত যুদ্ধ নাই পয়জন লাগিল অতি এ পরে ভরে বখুমতি এ কম্পে ৰণ কৰিব যে কাৰ তোৰ ক্ষত ৰাক্ষস কুলৰ দে যুদ্ধ নকৰি পলাম এই হোক দে যুদ্ধ হি লাগিল কি মনে দেখা কি অতি
গদ বিপদ ভরে বসুমতী কম্পে ধরা থাক দাদা যাও মই দাদাক যুদ্ধত করুঙ্গই সহায় যিটোৰ সন্মুখতে কালন্তক জম কাজি এই গদনে মই কৰিম নিধন চাও বাৰু অখুৰৰ জয়নে বন্দৰৰ জয় অস্তন্ত হওক
এই গতৰ ভিতৰত পানী লৈ পলালে মই যাওঁ ভাই তই অলপ ইয়াতে অপেক্ষা কৰ হয় দাদা তুমি গতৰ ভিতৰত প্ৰৱেশ কৰিলে মই শান্তিত থাকিব নোৱাৰিম আৰু জয় কিংবা পৰাজয় মই কিদৰে নিৰ্ধাৰণ কৰিব পাৰিম হেৰৰ দৰে কথা নকবি সুগ্ৰীৱ দাদা এটা কথা শুন দাদা এই গুহাৰ সন্মুখত যদি তই বগা ৰক্ত দেখ মোৰ মৃত্যু হল বুলি তই নিশ্চিত হবি আৰু যদি ৰঙা ৰক্ত দেখ তেতিয়া আমাৰ জয় হৈছে বুলি তই জয় ধ্বনি দিবি হয় সুগ্ৰীৱ মই এতিয়া আহিলোহে ময়পন্ত 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 আচৰিত ঘটনা বাধা দিয়া সত্ত্বেও দাদা গত্তৰ ভিতৰত কৰিলে প্ৰৱেশ নাই নাই দাদা নখা পৰ্যন্ত মই গত্তৰ সন্মুখত কৰিম নিৰ্ধাৰণ হে ভগৱান তুমি দাদাক বিপদৰ পৰা কৰিবা ৰক্ষা
জানিব নাই 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 মই এতিয়াই এগৰাকী সুন্দৰ মোহিনী ৰূপ কৰিম ধাৰণ যাক দেখিয়ে তেওঁলোকৰ মন হয় বিচলিত যাওঁ মই নিজ কৰ্তব্য খং অগ্ৰহৰ চলি আহে
আৰু লগত তিৰোতা কিয় বিহাৰিছাই পঞ্চৱতীৰ বন? ৰমণী, মই দ্বাৰকাপতি দশৰথৰ পুত্ৰ, নাম মোৰ ৰামচন্দ্ৰ। কৌৱা মোৰ ভাই লক্ষ্মণ, এওঁ জনক নন্দিনী সীতা মোৰ জীৱন সংগিনী। পিতৃৰ বাক্য পালি আহিলো আমি বনবাসী। কিন্তু ৰমণী, তুমি কোন? আমাৰ সমীপে কিয় আহিলা? শুনিছা নিশ্চয়, বিশ্ব সৰ্বমুনিৰ পুত্ৰ ৰাৱণৰ নাম। তেওঁৰেই ভগ্নী মই, নাম মোৰ শূৰ্পণখা। জ্যেষ্ঠ ভাতা দশানন, কুম্ভকৰ্ণ, বিভীষণ মহাপৰাক্ৰমী। এই পঞ্চৱতী বনৰ দুই ৰক্ষক, খৰ আৰু দুখৰৰ বীৰ বিশ্বতবীৰ। পিছে মই কিন্তু কাৰোৱেই নহয় অধীন। অতিকেই স্বাধীন মই, অতিকেই চঞ্চল। মোৰ বাবে ত্ৰাসিত সকলোৱে অৰণ্যৰ ভিতৰে। কিন্তু সেই মনোহৰ পুৰুষ তোমাক দেখি মই পৰিলো প্ৰেমত। লগে লগে স্বামী বুলি বৰিলো প্ৰাণত। ক্ষুদ্ৰকায় তিৰোতাত কিয় তুমি ৰাখিছা সংগে? মোৰ সংগে বলা প্ৰিয়, অৰণ্যত মহানন্দে কৰিম বিহাৰ। হে সুন্দৰী ৰমণী, তুমি দেখিছা মোৰ প্ৰাণাধিক প্ৰিয় পত্নী সীতা মোৰ লগতে বিদ্যমান। অন্যান্য পুৰুষৰ দৰে বহু বিবাহ, বহু পত্নী মোৰ কাম্য নহয়। তথাপিও মোৰ ভাই লক্ষ্মণক এবাৰ সুধি চোৱাচোন, কি জানিবা তোমাৰ মনোবাঞ্ছা পূৰ্ণ হয়। হে সুন্দৰ, তোমাৰ ৰূপ লাৱণ্যই গোটেই অৰণ্যখন কৰিছে আলোকিত। তোমাৰ দৰে পুৰুষক পালে সঁচাকৈ বৰ ধন্য হ'ম মই। সেয়েহে এই মালাধাৰী গ্ৰহণ কৰি কৃতাৰ্থ কৰা মোক। শান্ত হোৱা দেৱী, খন্তেক তুমি ধৈৰ্য ধৰা। মোহিনী কামনাত আত্মহাৰা নহবা তুমি। মই দাদা শ্ৰীৰামৰ একান্ত দাস। মোৰ খেন ভিত্তক গ্ৰহণ কৰি কিয় তুমি নিজকে কলংকিত কৰিব খুজিছা? তুমি পুনৰ দাদাৰ ওচৰলৈ যোৱা, তেওঁৱে তোমাক উচিত পথ দিব দেখুৱায়। হে কামিনী বল্লভ, লক্ষ্মণেনো চিৰভিত তোমাৰ চৰণে। চিৰদাসক প্ৰতিবাৰণ কৰি বিশ্ববিখ্যাত দশাননৰ নামত কলংক মই নোৱাৰো সানিব। সেয়েহে মোক নকৰি বিমুখ, তোমাৰ পদকমলত মোক স্থান দিয়া স্বামী। অসম্ভৱ ৰমণী, মই প্ৰতিব্ৰতা পত্নীকে বিশ্বাসঘাতক কৰিব নোৱাৰো। জগতত সতী ধৰ্ম আৰু সতীত্বৰ মহিমা থাকে মানে ৰাম সীতাৰ বিচ্ছেদ হ'ব নোৱাৰে। তুমি স্বস্থানে গমন কৰা ৰমণী। বুজিলো, এই ক্ষুদ্ৰকায় নাৰীৰ বাবে তুমি মোক নকৰা গ্ৰহণ। মনৰ সকলো আশা চুৰমাৰ কৰিলে সেই আপসু নাৰীয়ে। এনে বিৰহ বেদনা বুকুত সাৱটি কিদৰে উভতি যাওঁ মই স্বগৃহলে? নাই,
প্ৰতিশোধ ল'বলৈ নিশ্চয় আহিব আমি কিন্তু অতি সাৱধানে থকা উচিত তুমি অলপ চিন্তা নকৰিবা পিয়া থাকোঁতে জীৱিত ৰাম আৰু লক্ষ্মণ তোমাৰ একো অনিষ্ট হ'ব নোৱাৰে মায়াৰ চালনা কৰি তই আমাক মুখিত কৰিলি আজি আজি তই ইয়াৰ পুৰস্কাৰ পাবি পাবি হাতে হাতে তুমি অকলো নকৰিবা ভয় এই দুৰ্গম অৰণ্যত পদে পদে বিপদৰ সন্মুখীন হ'ব লাগিব এয়াতো মাত্ৰ আৰম্ভণিহে বলা ভাই লক্ষ্মণ দাদা প্ৰিয় জানকী বলা খন্তেক বিশ্ৰাম কৰোঁ দাদা আৰু সেনাপতি তীখিৰা মৈত্য পাতাল বিজয়ী বীৰ আমি তিনিজন আমাৰ সমান সূৰ্য বীৰ্য বলে পৰাক্ৰমে বীৰ নায়েই ধৰাৰ পক্ষত আছে যদি এনে বীৰ
প্রকাশ কৰা তেওঁকো আমাৰ ভক্তিৰে কৰিম নিৰ্মূল। দাদা হয় নাই আমার সমান শক্তিশালী বীরে বিশ্ব ব্রহ্মাণ্ডত যক্ষ রক্ষ গন্ধর্ব কিন্ন আজকে হেই তেত্রিশ কোটি দেবতায় আমার অনুগত্য করিছে শিকার মাথু মাথু এই রাজ্যখৰ ভয়ত থৰা থৰে হয় কম্পমান সেনাপতি সমর হর্ষ প্রবল জয় করে পুনর সমস্ত জীবন পথ বয়োদন ও পুনর দেখো। ধন্য সেনাপতি ধন্য তোমাৰ ৰণস্পৃহা। উপযুক্ত সময়ত পুনৰ কৰিম আমি ত্ৰিভুৱন বিজয়। কিন্তু আজি এক চিন্তাই মোৰ বিচলিত মন। তোমালোকেতো জানা দাদা দখানন আৰু ভগ্নী সুপৰ্ণকা মোৰ অতিকে স্নেহৰ। ভগ্নী মোৰ নতুন পতিৰ অন্বেষণত যোৱা বহুদিনেই হ'ল, কিন্তু আজি পৰ্যন্ত ঘূৰি অহা নাই ভাই। সেয়েহে মন মোৰ আজি অতিকে চিন্তিত। দাদা হয় চিন্তার কোনো নয় প্রয়োজন। সম্ভৱ সেই ভগ্নীয়ে মধুৰ দাম্পত্য জীৱন কৰিছে যাপন। আৰু দাদা উপযুক্ত পতি পালে এই ভগ্নীয়ে নিশ্চয় পাহৰি নাযায় জানো দাদা? সেনাপতি ওর পরিভাবে কোনো নয় চিন্ত তথাপেও বাবুরে যদি হইস চিন্তিত তেন দেখ করো মই স্বর্গ করে ওর পর্বত অলিম ভাই সেনাপতি সুদূৰত শুনিছো অনুবা নাৰীৰ কণ্ঠস্বৰ। কোন সেই নাৰী আৰু কিয় কৰে এনেকুৱা কণ্ঠস্বৰ? দাদা কন্দন কবে উৎসর সবসে এই কণ্ঠস্বর জনগণ চির পরিচিত। এই কবতে সেনাপতি অন্তক ব্যাখ্যা করো হরি অহময়ন দেখো। কোনে করে ভগ্নের অঙ্গছেদ? কার ইমান সাহস আৰু মোৰ সহ্য নহয়। ভগ্নী কোনে কৰিলে তোৰ এনো অৱস্থা? ও ভক্তি কার পৃথিবীত আয়ুষ থাকিল কোনে নিজৰ মৃত্যুক কৰিছে নিমন্ত্ৰণ? রে করে রে কখন সরম অপমান ও হরপ কো তোরে করিলে তুই রে দুর্গতি ও কোন হে ও ধম মরব। কি কম দাদা অযোধ্যাৰ ৰাম লক্ষ্মণ নামৰ দুই ভাইৰ লগত এগৰাকী সুন্দৰীক লৈ দুন্দুকাবনত কৰিছে বিচৰণ। মই ভাবিলো সিহঁত দুটাক বধ কৰি সুন্দৰীক দাদাহঁতৰ বাবে লৈ আহিম, কিন্তু সেই লক্ষ্মণে অস্ত্ৰ হাৰি মই এৰুৱা অৱস্থা। কোন সেই নৰদ্ৰম ৰাম লক্ষ্মণ? সিহঁতৰ ইমান সাহস সিংহৰ ৰাজ্যত আহি সিগাৰৰ ইমান উপদ্ৰৱ। এই ঘটনা প্ৰকাশ পোৱাৰ আগতে সিহঁতক গৰুৰ নহলে দেৱতা আৰু মানৱ জাতিয়ে আমাক কৰিব পাৰ। এই কবতে আমি
গেলে হতো পরিমক্রমণ এই দম্ভিক মনুষ্য বংশ সেরে শিগলের কুকুরো পরম ভক্ষণ বোলা বোলা সকলতে হটুক তুক্ষণতে কৰিম নিৰ্মূল দাদা এইবাৰ চাই ল ৰাম আৰু লক্ষ্মণ মোৰ প্ৰতিশোধৰ অগ্নি কিমান ভয়ংকৰ ৰে সুপৰ্ণখাৰ বিপত্তি দেখি ৰাৱণ আৰু অন্য ৰাক্ষসগণে আমাৰ আক্ৰমণৰ বাবে নিশ্চয় আহিব আমি কিন্তু অতি সাৱধানে থকা উচিত সঁচাকৈ এইবাৰ ডুমডুকা অৰণ্য ৰণক্ষেত্ৰত হ'ব পৰিণত ভাই লক্ষ্মণ দাদা প্ৰতি মুহূৰ্ততে প্ৰস্তুত হৈ থাকিবা ৰাক্ষসৰ বাবে নকৰিবা চিন্তা পূৰ্বে আমি যেনেকৈ তাৰকা আৰু সুবাসক কৰিছিলোঁ নিধন অন্য ৰাক্ষসকো সেইদৰে আমি কৰিম নিধন লক্ষ্মণ ক'ত ক'ত সেই নৰাধম ৰাম লক্ষ্মণ ক'ত ক'ত হেই তহঁতে নেকি সেই নৰাধম ৰাম লক্ষ্মণ দে যুদ্ধ নকৰি পলাম বেশ তেন্তে সেয়ে হওক কিয় তই তোৰ মৃত্যুক ললি আঁকোৱালি যুদ্ধ দি দেখুৱা তোৰ বলৰ বিক্ৰম ক্ষুদ্ৰ মনুষ্য এই নেলাগে তোৰ মুখৰ কথা যুদ্ধৰে প্ৰাণ থাকে মনে বেশ তেন্তে সেয়ে হওক যুদ্ধ দেখুৱা তোৰ বলৰ বিক্ৰম Ivo
ব'লা ব'লা জানকী, আমি এতিয়া নিজ পথত হওঁ অগ্ৰসৰ। এইখিনিতে এটা বিশেষ ঘোষণা, খৰ দুখন টিকিৰা ভাওত যোনজনে অভিনয় কৰিছে তেওঁক সুদূৰ মৰাণৰ পৰা এজন আলহী আহি তেওঁক 500 টকা পুৰস্কাৰ দিব বিচাৰিছে। তেওঁক মঞ্চলৈ আহিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ। শুন হে নৰাধম ৰাম, এইবাৰ তোৰ নহ'ব নিস্তাৰ। বেশ বেশ, তেন্তে হে হওক, মাত্ৰ ভালদৰে অস্ত্ৰ ধৰিবি। কৃষ্ণ হৰি